নমস্কাৰ মই আজি লাৰ্নিং ইংলিছৰ এটি ভিডিঅ' দিবলৈ ওলাইছোঁ সকলো ছাত্ৰ ছাত্ৰী তথা যিসকলে এই ভিডিঅ'বিলাক চাই তেওঁলোকক মই স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ' খণ্ডটিত মই ইউজেছ অফ সাম আদাৰ ডিটাৰমিনাৰ্ছ ইয়াৰ আগৰ ভিডিঅ'টিত আমি ডিটাৰমিনাৰ্ছৰ যিটো ব্যৱহাৰ দিছিলোঁ ডিটাৰমিনাৰ্ছৰ প্ৰথম ভাগটো আৰ্টিকল এ এন অৰ দা এই আৰ্টিকল ব্যৱহাৰৰ পিছতে আমি আজি বিশেষ এটা জানিবলগীয়া কথা যে there are some words which are used as determiners. Determiners or there are other determiners. We should know this very clearly. Some other determiners. Main point is the uses of some other determiners. Uses of some other determiners. ইয়াৰ ভিতৰত প্ৰথমতে হৈছে some মানে কি তোমালোকে যিসকলে ভিডিঅ'টো চোৱা বহি কাগজ উলিয়াই ল'ব পাৰিবা তোমালোকে লিখি যাব পাৰিবা সাম মানে কি সাম শব্দটোৰ অৰ্থটো কি সাম বুলি ক'লে এছ অ' এম ই সাম মানে কিছুমান সাম বুলি কোৱাৰ লগে লগে সাম শব্দটোৱে বুজায় কিছু অৰ্থাৎ কিবা এটা পৰিমাণ বা সংখ্যা তেনেকুৱা বুজায় অৰ্থাৎ এতিয়া সাম মানে কি কিছুমান যে সংখ্যা বা পৰিমাণ বুজাবলৈ কাউন্টেবল আৰু আনকাউন্টেবল নাউনৰ লগত কাউন্টেবল আৰু আনকাউন্টেবল এতিয়া চোৱা যে ডিটাৰমিনাৰ্ছ কৰিব যোৱাৰ লগে লগে বহুত কথা জানিব লগা হয় যে নাউনক আমাৰ প্ৰধানকৈ নাউনক যেতিয়া কাউন্টেবল আৰু আনকাউন্টেবল কোনবিলাক কাউন্টেবল নাউন মানে কি কাউন্টেবল নাউন অৰ্থাৎ গণিব পৰা আৰু আনকাউন্টেবল নাউন মানে যিবিলাক গণিব নোৱাৰে গতিকে কাউন্টেবল আৰু আনকাউন্টেবল নাউন দুয়োবিধৰ লগতে সাম ব্যৱহাৰ হয় সামটো হৈছে সংখ্যা বা পৰিমাণ বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয় as for example ধৰা he has some money in his pocket he has some money in his pocket তাৰ পকেটত কিছু টকা আছে কিছু টকা বুলি কোৱাৰ লগে লগে টকাটো গণিব পাৰে নে নোৱাৰে পাৰে গতিকে এইটো কি হ'ল কাউন্টেবল নাউন আকৌ এই সাম শব্দটো সাম ডিটাৰমিনাৰ্ছটো কেতিয়াবা কি হ'ব পাৰে আনকাউন্টেবল নাউনতো ব্যৱহাৰ হ'ব পাৰে যেনে প্লিজ গিভ মি সাম সুগাৰ অনুগ্ৰহ কৰি মোক অলপ চেনি দিয়া প্লিজ গিভ মি সাম সুগাৰ যে সাম কাউন্টেবল আৰু আনকাউন্টেবল এটা তোমালোকে বহিত লিখি লোৱা যে সাম সংখ্যা বা পৰিমাণ বুজাবৰ কাৰণে কাউন্টেবল আৰু আনকাউন্টেবল দুয়োটা নাউনতে ব্যৱহাৰ কৰা হয় যেনে he has some money in his pocket please give me some sugar গতিকে এইটো কথা মনত ৰাখিব যেতিয়া দিব ফিল ইন দা ব্ল্যাঙ্কস উইথ ডিটাৰমিনাৰ্ছ ধৰা সাম শব্দটো ক'ত হ'ব এই নিয়মটো থাকিলে তোমালোকে মনত ৰাখিব পাৰিবা দ্বিতীয়তে এনি সামৰ পিছত তোমাৰ এনি এ এন ওয়াই এনি মানে কি যিকোনো ঠিক এনিটো তেনেকুৱা যে সংখ্যা বা পৰিমাণ বুজাবৰ কাৰণে কাউন্টেবল আৰু আনকাউন্টেবল নাউনত দুয়োবিধতে এনিৰ ব্যৱহাৰ কৰিব পাৰি কিন্তু এনিটো তোমাৰ কি হয় ইন্টাৰোগেটিভ আৰু নেগেটিভ সেন্টেন্সতহে ব্যৱহাৰ হয় ইন্টাৰোগেটিভ আৰু নেগেটিভ সেন্টেন্সে এনি ব্যৱহাৰ কৰা হয় যেনে do you need any help from me do you need any help from me তুমি মোৰ পৰা কিবা সহায় বিচৰানে গতিকে এইটো কি বুজায় এটা পৰিমাণ যেটো কাউন্টেবল আনকাউন্টেবল দুইটাতে হ'ব সহায়টো আৰু জুখিব নোৱাৰি গতিকে এইটো আনকাউন্টেবলত যাব do you need any help from me ঠিক তেনেকুৱা আৰু নেগেটিভ I have not some money in my pocket কিন্তু some money তাত নহব কি হ'ব I have not any money some নহব তেতিয়া কি হ'ব any হ'ব অৰ্থাৎ এনিটো সদায় নেগেটিভ আৰু ইন্টাৰোগেটিভ সেন্টেন্সত ব্যৱহাৰ হ'ব আৰু সামটো এফাৰ্মেটিভ আৰু এছাৰ্টিভ সেন্টেন্সত ব্যৱহাৰ গতিকে সেন্টেন্সৰ ভাগবিলাকো জানিব লগা হৈছে যেনেকৈ আমাৰ প্ৰকাশ ভংগী অনুসৰি আমাৰ সেন্টেন্সৰ পাঁচটা ভাগ assertive sentence assertive interrogative imperative exclamatory optative পাঁচটা আছে গতিকে assertive আৰু affirmative অৰ্থাৎ affirmative sentence যিবিলাক affirmative negative নহয় negative মানে কি affirmative negative সকলো সেন্টেন্সৰে দুটা ভাগ থাকে তেনে affirmative আৰু negative এটা হোৱা বুজাব আৰু এটা নোহোৱা বুজাব এটা সামটো হৈছে কি যে আমাৰ সামটো পৰিমাণ বাচক বুজোৱা শব্দত ব্যৱহাৰ হ'ব আৰু কাউন্টেবল আনকাউন্টেবল দুইটাতে হ'ব আৰু এইটো সদায়
এছাৰ্টিভ আৰু এফাৰ্মেটিভ সেন্টেন্সতহে ব্যৱহাৰ কৰা হ'ব কিন্তু এনিটো ইন্টাৰোগেটিভ আৰু নেগেটিভ সেন্টেন্সত ব্যৱহাৰ কৰা হ'ব গতিকে তোমালোকে লিখি দিব পাৰা যে এনি সংখ্যা বা পৰিমাণ বুজাবৰ কাৰণে এনি ব্যৱহাৰ কৰা হয় আৰু ই কাউন্টেবল আৰু আনকাউন্টেবল দুয়োবিধ নাউনতে ব্যৱহাৰ হয় লগতে ই ইন্টাৰোগেটিভ আৰু নেগেটিভ সেন্টেন্সতে ব্যৱহাৰ হ'ব পাৰে Do you have any money in his pocket? Do you have any money? Do you have any money in your pocket? I have not any money in your pocket. Have you any money in your pocket? What is the answer? No, I have not any money in my pocket. এই কথাটো মনত ৰাখিব কেতিয়াবা কিন্তু কি হ'ব পাৰে যে সাম অৰ্থাৎ কিন্তু কেতিয়াবা কি হ'ব পাৰে যে ইন্টাৰোগেটিভ আৰু নেগেটিভ সেন্টেন্সৰ ক্ষেত্ৰতো কেতিয়াবা তোমাৰ এনি সাম ব্যৱহাৰ হ'ব পাৰে যেনে can you lend me some money কেতিয়াবা কিন্তু দুটা এটা ক্ষেত্ৰত কি হ'ব পাৰে তেনেকুৱা ব্যৱহাৰ বিলাক হ'ব পাৰে সেইকাৰণে তোমালোকে গ্ৰামাৰ কিতাপখন যথেষ্ট চাব লাগিব কাৰণ গ্ৰামাটিকেল যিবিলাক নিয়ম আছে তাত বহুত ধৰণৰ নিয়ম আছে অকল এটা পইণ্ট বা দুটা পইণ্টৰ পৰা তোমালোকে তৎক্ষণাৎ ক'ব নোৱাৰিবা যে ইটো এনেকুৱাই হ'ব বুলি কাৰণ ইয়াত বহুত ধৰণৰ কথা আছে এতিয়া সামটো আমাৰ সদায় এফাৰ্মেটিভ আৰু নেগেটিভ অৰ্থাৎ এছাৰ্টিভ যে কাউন্টেবল আনকাউন্টেবল নাউনত সামটো হয় এই ইন্টাৰোগেটিভ আৰু নেগেটিভ সেন্টেন্সত সাম ব্যৱহাৰ নহয় কিন্তু কিছুমান নিয়মৰ ক্ষেত্ৰত কি হ'ব পাৰে কেতিয়াবা এই ইন্টাৰোগেটিভ বা নেগেটিভটো ব্যৱহাৰ হ'ব পাৰে আচ্ছা তাৰ পিছত সাম এনি মাছ মেনি মাছ শব্দটো কি বুজায় মাছ যে মাছ মানে এটা পৰিমাণ এই সাধাৰণতে আনকাউন্টেবলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় মাছ মানে পৰিমাণ বুজাবৰ কাৰণে আনকাউন্টেবল নাউনৰ আগত মাছ ব্যৱহাৰ কৰা হয় I have not received much help from my father I have not received মই পোৱা নাছিলো I have not received much help from my father I received much help from my teacher গতিকে মাছ এটা পৰিমাণ এটো কি হ'ব আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত হ'ব পৰিমাণটো জুখিব নোৱাৰি ঠিক তেনেকুৱা few little a little the little the few আৰু little মানে পৰিমাণ বাচক যেনেকৈ there is a little milk in the glass little to ভাগ কৰিব কি হ'ব তোমাৰ a little the little few to তেনেকুৱা a few the few to কিন্তু কি হ'ব তোমাৰ কাউন্টেবল নাউনৰ ক্ষেত্ৰত I have few books মোৰ কেইখনমান কিতাপ আছে I have few books there is a little milk in the glass গিলাসটোত অলপমান গাখীৰ আছে গতিকে এনেকুৱা ধৰণৰ আমি বহুত ধৰণৰ পাম তাৰ পিছতে তোমাৰ little a little the little must next time many মানে কি বহুত many to কি বুজায় many হলে তোমাৰ কি হ'ব সংখ্যা বুজাবৰ কাৰণে কাউন্টেবল নাউনৰ আগত many ব্যৱহাৰ কৰা হয় সংখ্যা বুজাবৰ কাৰণে সংখ্যা কিবা এটা সংখ্যা বুজাবৰ কাৰণে many ব্যৱহাৰ কৰা হয় there are many boys in the field পথাৰখনত ফিল্ডত বহুত ল'ৰা আছে there are many boys in the field বহুত ল'ৰা many কথা কৈতো কাউন্টেবল নাউনৰ আগত সেইকাৰণে এটা কথা তোমালোকে মন কৰিব লাগিব যে প্ৰত্যেকটো বস্তুৱে গ্ৰামাৰত জানিব লাগিব কাৰণ এ টু জেড গ্ৰামাৰৰ কথাখিনি নাজানিলে এটা কাউন্টেবল নাউন যদি নাজানে আনকাউন্টেবল নাউন যদি নাজানে কি অকল এটা কথাতে এই ডিটাৰমিনেন্টস বিলাক পৰীক্ষা কৰিব নোৱাৰিব মেনিটো হৈছে many people attended the meeting অৰ্থাৎ বহুত মানুহে সভাখনত উপস্থিত হৈছিল উপস্থিত আছিল many people many টো কি বুজাব পৰিমাণবাচক সংখ্যা বুজাব many পৰিমাণ নহয় এটা সংখ্যা কাউন্টেবল নাউন মানে কি গণনা কৰিব পৰা আৰু আনকাউন্টেবল নাউন মানে কি গণনা কৰিব নোৱাৰা গতিকে এই কথাবিলাকত মন কৰি যাব লাগিব সেন্টেন্সৰ ক্ষেত্ৰত জানিব লাগিব যে আমাৰ সেন্টেন্স প্ৰধানকৈ পাঁচ প্ৰকাৰ যেটো ভাগ কৰা হৈছে এছাৰ্টিভ ইম্পাৰেটিভ ইন্টাৰোগেটিভ অবজেক্টিভ এক্সক্লেমেটৰী পাঁচ প্ৰকাৰ সেন্টেন্স ভাগ কৰা হৈছে কিন্তু প্ৰত্যেকটো সেন্টেন্সক আকৌ কি কৰিছে দুটা মেইন ভাগ আছে যেনেকৈ তোমাৰ কি এফাৰ্মেটিভ আৰু নেগেটিভ এফাৰ্মেটিভ মানে কি হোৱা পাছত I have a book
নিগেটিভ কি হ'ব আই হেভ নট এ বুক মোৰ এখন কিতাপ নাই ঠিক তেনেকুৱা এতিয়া মাছ শব্দটোৱে কি বুজাব তোমালোকে লিখি লোৱা যে মাছ অৰ্থাৎ পৰিমাণ বুজাবৰ কাৰণে আনকাউন্টেবল নাউনৰ লগত মাছ ব্যৱহাৰ কৰা হয় যেনেকৈ A rich man has much money. A rich man has much money. এজন ধনী মানুহৰ বহুত টকা থাকে much money এটা পৰিমাণটোহে বুজাইছে এইটো সংখ্যা নহয় নেক্সট টাইম কম্পাৰেটিভ ডিগ্ৰীৰ আগত মোৰ ব্যৱহাৰ কৰা হ'ব মোৰ ব্যৱহাৰ কৰা হ'ব কম্পাৰেটিভ ডিগ্ৰীৰ আগত কম্পাৰেটিভ হে মাছ ব্যৱহাৰ কৰা হ'ব যেনেকৈ she is much older than her brother তো মাছটো ক'ত যাব কম্পাৰেটিভ ডিগ্ৰী আহিব কম্পেয়াৰ কৰা মানে কি তুলনা কৰা ডিগ্ৰী যেনেকৈ আমাৰ আছে পজিটিভ কম্পাৰেটিভ সুপাৰেটিভ ডিগ্ৰী তিনিটা আছে মই এদিন এটা ক্লাছ দিম বাৰু ভিডিঅ' এটা ডিগ্ৰীৰ ওপৰত দিম কিন্তু ডিটাৰমিনাৰ্ছটো সম্পূৰ্ণ জানিব লাগিব লিটিল মাছৰ পিছত তোমাৰ আহিব লিটিল এ লিটিল এণ্ড দা লিটিল এ লিটিল বুলি কোৱাৰ লগে লগে চাবা এ লিটিলটোৱে কি বুজাব যে এ লিটিল মানে প্ৰায় নিগেটিভ নোহোৱা নিচিনা হ'ব অলপমান আছে there is a little milk in the glass চাবা দে গিলাছটোত অলপমান গাখীৰ আছে there is a little milk in the glass গিলাছটোত গাখীৰ প্ৰায় নায়ে প্ৰায় নোহোৱাৰ নিচিনা যেতিয়া বুজাব তাত কি হ'ব there is little milk অকল লিটিলটো হ'ব there is little milk in the glass তাৰমানে গিলাছটোত গাখীৰ প্ৰায় নায়ে প্ৰায় নোহোৱাৰ নিচিনা বুজাব তেতিয়া অকল লিটিলটো হ'ব আকৌ যেতিয়া দা লিটিল বুলি ক'ব চাবা দে এইটো কিন্তু মোষ্ট ইম্পৰ্টেণ্ট দা লিটিল বা তেনেকুৱা ধৰণৰ দা লিটিল তেনেকুৱা থকা ডিটাৰমিনাৰ্ছ প্ৰায় পৰীক্ষাত আহে যে দা লিটিল বুলি কোৱাৰ লগে যিখিনি আছে সেই বস্তুখিনি নিৰ্দিষ্ট পৰিমাণটোক দেখুৱাই দিব যেনেকৈ তোমাৰ আৰ্টিকলটোত দা আৰ্টিকলটো ব্যৱহাৰ হয় হিমালয় আটাইতকৈ ডাঙৰ পৰ্বত হিমালয় পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰ্বত The Himalayas is the highest mountains in the world. The Himalaya is the highest mountain in the world. আটাইতকৈ ডাঙৰ The Himalaya বুলি ক'লে আৰ্টিকলটো আহিল ঠিক তেনেকৈ The boy চাবা দে ক'ত হ'ব The littleটো ক'ত ব্যৱহাৰ হ'ব যেনেকৈ গিলাছটোত যিখিনি গাখীৰ আছিল ভাল নহয় বা গিলাছটোত থকা গাখীৰখিনি ভাল নহয় এইটো যেতিয়া আমি ট্ৰান্সলেশ্যন কৰিম বা আমি ট্ৰান্সলেট কৰিম ইংলিছৰ পৰা ইংলিছলৈকে তেতিয়া আমি কি হ'ব the little milk in that glass is not pure গতিকে a little বুলি ক'লে অকল যেতিয়া ক'ব তোমাৰ লিটিল বুলি ক'ব লিটিল মানে প্ৰায় নোহোৱাৰ নিচিনা তোমালোকে লিখি লোৱা লিটিল মানে প্ৰায় নোহোৱাৰ নিচিনা a little মানে অলপমান আৰু দা লিটিল মানে যিখিনি আছে সেইখিনি দেখুৱাই দিয়া গতিকে এই তিনিটা যেতিয়া ব্যৱহাৰটো তোমালোকে বুজি পাবা পৰীক্ষাত যিকোনো তোমাৰ ডিটাৰমিনাৰ্ছ ফিল ইন দ্য ব্লেংকছ ডিটাৰমিনাৰ দিয়াৰ লগে লগে তোমালোকে গম পাই যাবা কিন্তু লিটিলটো ক'ত ব্যৱহাৰ হ'ব আনকাউন্টেবল নাম কাৰণ গাখীৰটো এই পৰিমাণ বুজাব there is a little milk in the glass বুলি ক'লে গিলাছটোত অলপমান গাখীৰটো গুণিব নোৱাৰি গতিকে লিটিলটো ক'ত ব্যৱহাৰ হ'ব আনকাউন্টেবল নাউনত তাৰপিছত তোমাৰ few a few the few মানে কি তে ফিউটো কি বুজাব ফিউটো হৈছে কাউন্টেবল নাউনত হ'ব অৰ্থাৎ গুণিব পৰা এটা চাবা মোৰ কিতাপ প্ৰায় নাই ফিউ মানে প্ৰায় নোহোৱাৰ নিচিনা বুজাব এ ফিউ মানে অলপমান তাতকৈ অলপমান থকা বুজাব আৰু দা ফিউ মানে যিখিনি আছে সেইখিনি বুজাব এতিয়া চাবা মোৰ কিতাপ প্ৰায় নাই মোৰ কিতাপ প্ৰায় নোহোৱাৰ নিচিনাই এটা ল'ৰাই কৈছে মোৰ কিতাপ প্ৰায় নোহোৱাৰ নিচিনাই সি ইংলিছত কি বুলি ক'ব I have few books with me মোৰ লগত কিতাপ প্ৰায় নাই আকৌ এজন ল'ৰাই কৈছে মোৰ লগত অলপমান কেইখনমান কিতাপ আছে সি কি বুলি ক'ব I have a few books with me মোৰ আছে I have a few books with me মোৰ লগত কেইখনমান কিতাপ আছে আকৌ যেতিয়া দা ফিউ বুলি ক'ব দা ফিউ মানে কি হ'ব যে যিকেইখন আছে সেইকেইখন দেখা হৈছে এটা ল'ৰা এজনে কৈছে যে মোৰ লগত থকা কিতাপ কেইখন মোৰ নিজৰ নহয়
সেই ল'ৰাটোৱে যেতিয়া ইংৰাজীত কথাটো ক'ব কি হ'ব যে দ্য ফিউ বুকছ আই হেভ, দ্য ফিউ বুকছ আই হেভ ইজ নট মাইন, দ্য ফিউ বুকছ আই হেভ ইজ নট মাইন, অৰ্থাৎ মোৰ লগত থকা কিতাপকেইখন মোৰ নিজৰ নহয়। নিৰ্দিষ্টকৈ দেখাই দিছে দ্য ফিউ বুকছ, তাৰমানে সেইকেইখন। গতিকে নিৰ্দিষ্টকৈ দেখাই দিয়াৰ ক্ষেত্ৰত সদায় কি হ'ব, তোমাৰ ডি আৰ্টিকুলটো ব্যৱহাৰ হ'ব। এইখিনি কথা মনত ৰাখিব লাগিব যে কেতিয়াবা আমাৰ সাম, এনি, মাষ্ট, মেনি, মোৰ, most, এভৰি, ইচ তেনেকুৱা ধৰণৰ। এতিয়া চাবা আমি আহিছো যে এ ফিউ দা ফিউ বিলাক হ'ল। এতিয়া আহিছে বিটুইন এমং। চাবা দেই, মষ্ট ইম্পৰ্টেণ্ট বস্তু। কেতিয়াবা তোমাৰ এইটো ৱাৰ্ড হেৰিটো দিয়া থাকে বিটুইন অৰ এমং, বিটুইন অৰ এমং। বিটুইন মানে কি, এটা সেন্টেন্স দিছে প্লিজ ডিস্ট্ৰিবিউট দ্য ম্যাঙ্গোজেছ বিটুইন দ্য টু বয়জ। আকৌ কৈছে এজনে যে ডিস্ট্ৰিবিউট দ্য ম্যাঙ্গোজেছ এমং দ্য বয়জ। বিটুইন আৰু এমং এইটো দিব। এইটো খুব মষ্ট ইম্পৰ্টেণ্ট বস্তু জানিব লাগিব যে বিটুইন মানে সদায় দুটাৰ মাজত বুজালে হ'ব। বিটুইন মানে হ'ব দুটাৰ মাজত, দুজনৰ মাজত যেতিয়া বস্তুটো হ'ব সেইটো হ'ব বিটুইন। আকৌ বহুতৰ মাজত যেতিয়া হ'ব সেইটো হ'ব এমং। বিটুইন আৰু এমং এই শব্দ দুটা অৰ্থ লিখি থৈ দিব পাৰা। এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা যে ডিটাৰমিনাৰ্ছৰ আমি এই দুটা ভিডিঅ' খণ্ডত আমি ডিটাৰমিনাৰ্ছৰ যিটো পাঠ দিলো, ডিটাৰমিনাৰ্ছ এটা থুলমূল কথাখিনি মই আকৌ তোমালোকক এবাৰ বুজাই দিছো। তোমালোকে অসুবিধা হলে বহিত লিখি ল'ব পাৰিবা যে ডিটাৰমিনাৰ্ছ হৈছে কিছুমান নিৰ্দিষ্টবাচক শব্দ আৰু এইবিলাক নাউনৰ আগত বহাই তাক মানে কি কৰা হয়, বাক্যটোৰ লগত সম্পৰ্কটো তাক নিশ্চয় মানে বিশেষকে দেখুৱাই দিয়া হয়। ডিটাৰমিনাৰ্ছ আমাৰ বহুত কেইটা ভাগ আছে। তাৰে ভিতৰত আমাৰ most important আমাৰ ব্যৱহাৰটো জানিব লাগিব ডিটাৰমিনাৰ্ছৰ আৰ্টিকুল। আৰ্টিকুল আমি কিমানটা পালো, তিনিটা। কি কি, এ, এন, অৰ, দা, এই তিনিটা আৰ্টিকুল পালো। গতিকে আৰ্টিকুলটো ডিটাৰমিনাৰ্ছৰ প্ৰথম ভাগ। এ, এন, অৰ, দা, এ, এন, অৰ, দা ক'ত ব্যৱহাৰ হয় এই বিষয়ে আগৰ ভিডিঅ'টোত মই কৈছো। এতিয়া আজি আমি আলোচনা কৰিছো যে ইউজেছ অফ সাম আদাৰ ডিটাৰমিনাৰ্ছ, যেনেকে তোমাৰ সাম, এনি, মাষ্ট, মেনি, মোৰ, most, each, every, a little, the little, little, few, a few, the few, etc. etc. আৰু বহুত পাবা তেওঁলোকে। গতিকে তোমালোকে গ্ৰামাৰ বুকখনত তোমালোকে এইটো চাই ল'ব লাগিব। যিকোনো এখন ভাল গ্ৰামাৰ ল'বা আৰু গ্ৰামাৰখনত তোমালোকে বস্তুটো চাই ল'ব লাগিব যে অকল মোবাইল ফোনত তোমালোকে চাই আমি কৈছো যে এই লেচনটোত আমি যিকেইটা দিছো, এই কথাটো এইকাৰণে কৈছো যে আজিকালিৰ বেছিভাগ ছাত্ৰ ছাত্ৰী কি কৰে, কিতাপৰ লগত সম্পৰ্কটো প্ৰায় নাই। কাৰণ কিতাপখনৰ লগত যেতিয়া সম্পৰ্ক ৰাখিব, এটাৰ পিছত এটাকে যেতিয়া চিৰিয়েল কোৰ্সটো ভালদৰে জানিব, তেতিয়াহে সেই লেংগুৱেজটো ভালকে শিকিব পাৰিব। অকল পৰীক্ষাত নম্বৰ পোৱাটোৱে ডাঙৰ কথা নহয় যে কেইটামান প্ৰশ্ন আজি ডিটাৰমিনাৰ্ছ 100টা ডিটাৰমিনাৰ মুখস্থ কৰক, কিন্তু পৰীক্ষাত যেতিয়া এই নিয়মটো নাজানিব, এটাও নাজানিব। গতিকে আজি আমি আলোচনা কৰিছো সাম আদাৰ ডিটাৰমিনাৰ্ছৰ ভিতৰত তোমাৰ প্ৰথম সামৰ পৰা। সামটো ক'ত হ'ল, যে সাম পৰিমাণ বা সংখ্যা বুজাবৰ কাৰণে কাউন্টেবল আৰু আনকাউন্টেবল নাউনৰ দুটাতে কি হ'ব পাৰে, সাম ব্যৱহাৰ হ'ব পাৰে। সাম শব্দটোৰ অৰ্থ কি, সি কিছু পৰিমাণ বুজাব পাৰে বা কিবা এটা সংখ্যা হ'ব পাৰে। যেনে ধৰা মই উদাহৰণ দিছো, দেয়াৰ আৰ সাম বয়জ ইন দা ফিল্ড, পথাৰত ফিল্ডত কিছুমান ল'ৰা আছে। ল'ৰা কেইজন গুণিলে গুণিব পাৰিব, কাউন্টেবল থৈ দিছে। I need some money, মোক কিছু টকা লাগে, টকাটো গুণিব পাৰিব, কাউন্টেবল নাউন। কথাৰ কথা। তাৰপিছত I need some sugar, please give me some sugar, মোক অলপ অনুগ্ৰহ কৰি চেনি দিয়া। Please give me some water, please give me some water, waterটো গুণিব পাৰিব নেকি, আনকাউন্টেবল হয়। গতিকে কাউন্টেবল আৰু আনকাউন্টেবল তোমালোকে পাৰ্ট অফ স্পীচৰ যি 8 প্ৰকাৰ ভাগ আছে, সেই পাৰ্ট অফ স্পীচৰ গোটেইখিনি বস্তু জানি মনত ৰাখিব লাগিব। এতিয়া আমি ডিটাৰমিনাৰ্ছ কৰিব অহাৰ লগে লগে আমাৰ আৰ্টিকুল এ, এন, দাৰ পৰা আদি কৰি গোটেই বস্তুখিনি ওলাব। পাৰ্ট অফ স্পীচৰ যে নাউন ওলাব, নাউনৰ কিমান ভাগ আছে, নাউনৰ ভাগত যে কাউন্টেবল আনকাউন্টেবল নাউন আছে, সেই কথাটো জানিব লাগিব। কোনবিলাক কাউন্টেবলত হ'ব, কোনবিলাক আনকাউন্টেবলত হ'ব। ঠিক আছে, সাম
সামৰ পিছত তোমাৰ এনি আমি বুজি পালো আৰু এনি ক'ত ব্যৱহাৰ হ'ব সদায় পৰিমাণ বা সংখ্যা বুজাবৰ কাৰণে এনি হ'ব কিন্তু কি হ'ব নিগেটিভ আৰু ইন্টাৰগেটিভ এতিয়া ধৰা তোমাৰ লগত টকা আছে নে have you any money in your তোমাৰ পকেটত টকা আছে নে চাবা have you any money in your pocket have you any money interrogative sentence interrogative sentence আমাৰ বহুত ছাত্ৰ ছাত্ৰী interrogative sentence বা negative sentence সম্পৰ্কে ধাৰণা নাই গতিকে ইয়াৰ আগৰ পাঠবিলাক তোমালোকে গ্ৰামাৰত গোটেই সম্পূৰ্ণ চাই ল'ব লাগিব যে negative sentence interrogative sentence assertive sentence exclamatory sentence optative sentenceৰ ভাগটো জানিব লাগিব তেতিয়াহে তোমালোকে সকলো বস্তু গ্ৰামাৰৰ শিকি যাব পাৰিবা ইয়াৰ পিছৰ ভিডিঅ'ত আমি নেৰেশ্যন সম্পৰ্কে আলোচনা কৰিম আৰু এই ডিটাৰমিনাৰ চেপ্টাৰটোত যদি কিবা জানিব লগা থাকে তোমালোকে ফোন কৰিব পাৰা মই তো নম্বৰটো দিয়ে দিছো 8031392229 যোগাযোগ কৰিব পাৰা আৰু ভিডিঅ'বিলাক কিন্তু সাবস্ক্ৰাইব কৰিব লাগিব কাৰণ এটা কথা কি মই টেক্সৰ ক্লাছ 10ৰ বিশেষকৈ ক্লাছ 10ৰ টেক্সৰ এ লেটাৰটো গদৰ পৰা আৰম্ভ কৰিছো এতিয়া এ লেটাৰটো শেষ হৈছে নেলছন মেণ্ডেলাটো ইতিমধ্যে আমি এটা দিছো আৰু এটা ভিডিঅ' হ'ব তাৰ নেক্সট টাইমত আমি নেলছন এ লেটাৰটো গদৰ আমি কুৱেশ্যন এনসাৰ দিম আলোচনা কৰিম সেই কুৱেশ্যন এনসাৰ বিলাক কেনেকুৱা হ'ব পাৰে সেই সম্পৰ্কে আলোচনা কৰিম যদি সাবস্ক্ৰাইব নকৰা তেতিয়াহ'লে তোমালোকৰ এই ভিডিঅ'বিলাক চাই কোনো কাম নাই এইটো যে মই তেনেকা এই ভিডিঅ'বিলাক কৰাৰ অৰ্থটো হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব লাগিব যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো চাই তেওঁলোকে কেনেকুৱা ধৰণে উপকৃত হয় সেই কথাটো আমাক জনাব লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম এটা ধাৰণা কৰি আমি পিছত কেনে ধৰণে বুজিছে তেওঁলোকে লাভৱান হৈছে নে নাই তেওঁলোকে ইয়াৰ পৰা হাউ দে বেনিফিটেড উইথ আস আমাৰ পৰা কেনেকৈ আমাৰ লগত তেওঁলোকে লাভৱান হৈ আছে আৰু তেওঁলোকে বুজি পাইছে নে নাই if they are not unable to understand then how I can understand মইতো এইটো বুজি নাপাওঁ যদি ল'ৰা ছোৱালীবিলাকে ছাত্ৰ ছাত্ৰীসকল যিসকলে ভিডিঅ'বিলাক চাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব লাগিব ছাবস্ক্ৰাইব কৰি ল'লে তেওঁলোকে চিৰিয়েল ভিডিঅ'টো পাব এইটো আপোনালোকে নাভাবিব বা তোমালোক যিসকল ছাত্ৰ ছাত্ৰী চাই আছে যে এইটো এটা মানে এনে ৰাইজিং কৰা ইউটিউব চেনেল নহয় এইটো আচলতে মই ল'ৰা ছোৱালীক আমাৰ সহায় কৰিম বুলিহে খুলিছোঁ কাৰণ মই দেখিছোঁ যে বিভিন্ন তেনেকুৱা মানুহ আছে যিসকলৰ ঘৰতো তেনেকৈ পঢ়াই দিয়া মানুহ নাই বা তেওঁলোকে টিউচনৰ কাৰণে বহুত দূৰ দূৰলৈকে ল'ৰা ছোৱালীবিলাক গৈ থাকিব লাগে সেইকাৰণে এই সহায়টো কৰিছোঁ আৰু ক্লাছ 6ৰ পৰাই ক্লাছ 10লৈকে ক্লাছ 10 নহয় কমসে কম হায়াৰ ছেকেণ্ডাৰী লেভেললৈকে এই গ্ৰামাৰখিনিত সহায় হ'ব আৰু তেওঁলোকৰ এইখিনি হায়াৰ ছেকেণ্ডাৰী এইখিনি গ্ৰামাৰে পাব গতিকে সেইকাৰণে খুব মন দিবা বস্তুটো আজি এই ক্লাছটো হৈছে ডিটাৰমিনাৰ্ছটো তোমালোকে লগে লগে কিতাপত চাই ক্লিয়াৰ কৰিব তাৰ ভিতৰত যদি কিবা জানিবৰ কাৰণে অসুবিধা থাকে যে একেবাৰে বুজি নোপোৱা হয় তেতিয়া মোক ফোন কৰিলে হ'ল মোক যিকোনো সময়তে ফোন কৰিব পাৰে ফোন বিশেষকৈ দিনত 2:30 বজাৰ পিছত দিনত 2:30 বজাৰ পিছৰ পৰা গোটেই 10টা বজালৈকে মই থাকোঁ গতিকে ফোন এটা কৰি মোক সুধিলে মই বেয়া নাপাওঁ কাৰণ মই এইটো সহায়ৰ কাৰণে কৈছোঁ হয়তো অভিভাৱকে নিজে লগত ছাত্ৰ ছাত্ৰীক ৰাখি ফোন কৰাব পাৰে তাত কোনো বাধা নাই মই সহায় কৰিম কাৰণ মানুহক সহায় কৰাৰ কাৰণে এই চেনেলটো খোলা হৈছে তো যিয়ে নহওক আমি ডিটাৰমিনাৰ্ছৰ ক্লাছটো সম্পূৰ্ণ কৰিছোঁ ইয়াৰ পিছত আমি কিছুমান ডিটাৰমিনাৰ্ছ আমি উদাহৰণৰ এক্সাম্পল তেনেকৈ দিম কেনেধৰণে বিশেষকৈ ক্লাছ 10ৰ যিটো দশম শ্ৰেণীৰ যিটো মেট্ৰিক পৰীক্ষা হ'ব সেই পৰীক্ষাত কেনেধৰণৰ ডিটাৰমিনাৰ্ছ আহিব পাৰে বা ডিটাৰমিনাৰ্ছ কেনেধৰণৰ হ'ব তেনেকুৱা আমি বহু ধৰণৰ আমি প্ৰশ্নবিলাক আমি দি আছোঁ ইয়াৰ পিছৰ ভিডিঅ'বিলাকত আমি কুৱেশ্যন এনচাৰবিলাক আৰম্ভ কৰিম ল'ৰা ছোৱালীবিলাকে লিখি ল'ব পাৰিব এতিয়া বস্তুটো প্ৰথম অৱস্থাত বিষয় বস্তুটোৰ ওপৰত সম্যক ধাৰণা দিয়াৰ কাৰণে এই ভিডিঅ'বিলাক দিয়া হৈছে যে ডিটাৰমিনাৰ্ছটো কি বস্তু হোৱাট ইজ ডিটাৰমিনাৰ্ছ হাউ মেনি ডিটাৰমিনাৰ্ছ আৰ দেয়াৰ এণ্ড হাউ দে কেন ইউজ ইন চেণ্টেন্স কেনেধৰণে ডিটাৰমিনাৰ্ছ আমি ব্যৱহাৰ কৰিব পাৰোঁ তোমালোকে কেনেকৈ শিকিব পাৰা গতিকে যিসকলে ভিডিঅ'টো চাইছা তোমালোকে আজিয়ে কিতাপৰ পৰা চাই এই বস্তুটো ক্লিয়াৰ কৰি এটা নোটছ বনাই ল'বা আৰু যদি মনত নাথাকে তোমালোকে এনেকুৱা কৰিব পাৰা কাগজ ল'লা মই দেখাই দিছোঁ তোমালোকে কাগজ ল'লা ইয়াতে চাৰ্ট বনাই এনেকৈ চাৰ্ট বনাই ল'ব পাৰা ডিটাৰমিনাৰ্ছ নিয়মকেইটা লিখি ল'লা আৰু নিজৰ পঢ়াৰ ৰুমত এনেকৈ ৱালবিলাকত আঁৰি থৈ দিয়া তোমাৰ মনত নথকা কথাবিলাক তুমি কি কৰা ৱাল পেপাৰত এখন 5 টকাতে এখন মানে 10 টকাতে এখন এৰি পায় আৰ্ট পেপাৰ পায় এখন আৰ্ট পেপাৰত কিমানটা হ'ব ডিটাৰমিনাৰ্ছটোৰ কাৰণে এখন আৰ্ট পেপাৰত আধা হ'লে হ'ব তাত তোমালোকে নিয়মকেইটা লিখি থোৱা বেৰত আঁৰি থোৱা বাছ
যিয়ে নহওক আজিলৈকে এইটো ইমানতে ডিটাৰমিনেশ্যন চেপ্টাৰটো আমি সমাপ্ত কৰিছোঁ আৰু পুনৰ মই মোৰ কণ্টেক্ট নম্বৰটো কৈ দিছোঁ 8011139229 ফোন কৰি দিনৰ 2:30 বজাৰ পিছত তোমালোকে বা তোমালোকৰ মা দেউতাহঁতক ক'লে সহায়ৰ কাৰণে নিশ্চয় সহায় কৰি দিব মই যিসকলে অসুবিধা পায় তেওঁলোকক মই সহায় কৰিম বুলি এই চেনেলটো খুলিছোঁ গতিকে ছাবস্ক্ৰাইব কৰি ল'বা ছাবস্ক্ৰাইব নকৰিলে কিন্তু চিৰিয়েলিটি নাথাকে তেতিয়া সেই এটা ভিডিঅ' চাব পিছৰ ভিডিঅ'টো নাপাব তেনেকৈ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব নোৱাৰিব চিৰিয়েল চাব লাগিব আকৌ দশম শ্ৰেণীলৈকে সম্পূৰ্ণ দিয়া হ'ব আৰু ক্লাছ 6ৰ পৰা বাকী হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে গোটেই ইংলিছ গ্ৰামাৰটো শিকোৱা হ'ব সকলোৱে ইয়াতে সহজভাৱে বুজি পাব পাৰিব যিহেতু আমাৰ অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰী বেছি আছে আজিলৈকে মই আটাইকে ধন্যবাদ জনাইছোঁ প্ৰত্যেককে সকলোৰে মংগল কামনা কৰিছোঁ ভালদৰে পঢ়া শুনাত লাগি যোৱা যিসকল দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ভিডিঅ'টো চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰক যথেষ্ট উপকৃত হ'ব বুলি মই ভাবি আজিৰ ভিডিঅ'ৰ খণ্ডটিলৈ পৰা মই ইমানতে বিদায় মাগিছোঁ আটাইকে নমস্কাৰ শুভ